ৰাজ্যৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক ৰাজদীপ বাইলুঙে এটা স্যাটেলাইট চেনেলত টক শ্ব' কৰি থাকোঁতে কংগ্ৰেছী বিধায়ক A.K. ৰছিদ আলমে যি অভব্য আচৰণ কৰিলে, যি অশালীন মন্তব্যৰে অশালীন ভাষ্যৰে আচলতে গালি গালাজ কৰিলে, অভব্য আচৰণ কৰিলে, অভদ্ৰামী কৰিলে, তাৰ বিৰুদ্ধে আজি শিৱসাগৰ ই-মিডিয়া সংস্থাৰ উদ্যোগত সাংবাদিকসকলৰ উপৰিও বিভিন্ন জাতীয় দল সংগঠনে প্ৰতিনিধিয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে শিৱসাগৰৰ ঐতিহাসিক দলমুখৰ সন্মুখত। মই দেখুৱাইছোঁ যে সাংবাদিকক এনেধৰণে আচলতে অভব্য আচৰণ কৰা, যি অসন্মান কৰিলে, আচলতে অপমান কৰিলে, তাৰ বিৰুদ্ধে এনেধৰণেই সাংবাদিকসকলৰ উপৰিও বিভিন্ন জাতীয় দল সংগঠনৰ প্ৰতিনিধিয়ে ইয়াত ক'লা বেজ পৰিধান কৰি হাতে হাতে ইয়াত প্লে কাৰ্ড লৈ পোষ্টাৰ লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু এইগৰাকী বিধায়কক ৰাজহুৱাভাৱে ক্ষমা খোজাৰ উপৰিও আৰু যাতে সাংবাদিকক এনেধৰণেই জনপ্ৰতিনিধিয়ে হওক বা আন কোনো ব্যক্তিয়ে হওক এনেধৰণে যাতে অভব্য আচৰণ কৰিব নোৱাৰে, আচলতে তাৰ বাবে দাবী উত্থাপন কৰিছে। মই শিৱসাগৰ জিলা সাংবাদিক সন্থাৰ সভাপতি তথা ই-মিডিয়া সংস্থাৰ সভাপতি জয়জ্যোতি গগৈৰ ওচৰলৈ আহিছোঁ। কি ক'ব? গোটেই বিষয়টো শেহতীয়াকৈ এনেকুৱা হৈছে যে সংবাদ মাধ্যম আৰু সাংবাদিকৰ ওপৰত উৎপীড়ন চলিছে, অপমানিত হ'ব লগা হৈছে এনে ঘটনা। আৰু কালি যিটো ঘটনা ঘটিছে, এগৰাকী জ্যেষ্ঠ সাংবাদিকে নহয়, এটা চেনেলৰ তেওঁ মুখ্য সম্পাদক এগৰাকীক যি শব্দ ব্যৱহাৰ কৰিছে, এইটো শোভনীয় নহয় কেতিয়াও। ইয়াক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, নিন্দা কৰিছোঁ। আৰু কেৱল এইগৰাকী ৰছিদ আলমেই নহয়, শেহতীয়াকৈ কেইবাগৰাকীও জনপ্ৰতিনিধিয়ে এনেধৰণৰ ঘটনা সংঘটিত কৰিছে। শাসকীয় দলৰ মন্ত্ৰীয়ে এনেধৰণৰ ঘটনা সংঘটিত কৰিছে, বিৰোধী দলৰ বিধায়কে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিছে। আৰু এইবিলাক মানুহৰ আচলতে মানসিক বিকৃতি ঘটিছে, মানসিক স্বাস্থ্যৰ অৱনতি ঘটিছে। তেওঁলোকক সুস্বাস্থ্যৱান কৰি তোলাৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষই দায়িত্ব ল'ব লাগে, স্বাস্থ্য বিভাগে দায়িত্ব ল'ব লাগে যে তেওঁলোক যাতে সুস্থ হৈ থাকে। আৰু এনেধৰণৰ অসুস্থ মানসিকতাৰ মানুহক আচলতে জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰি পঠাবও নালাগে। আৰু গৌৰৱ গগৈ এতিয়া অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি, তেওঁৰ এগৰাকী বিধায়কগৰাকীয়ে যি ধৰণৰ ব্যৱহাৰ কৰিছে, এই ব্যৱহাৰৰ ক্ষেত্ৰত দলীয়ভাৱেও তেওঁৰ ওপৰত এটা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু এই ক্ষেত্ৰত সামাজিকভাৱে তেওঁক বৰ্জন কৰিব লাগে। আৰু সংবাদ মাধ্যমেও এগৰাকী ব্যক্তিক সকলো সময়ৰ কাৰণে বৰ্জন কৰা উচিত বুলি ভাবোঁ। অসমীয়া যুৱ মঞ্চৰ বিষ্ণু আছে চমুকে। আচলতে আমি কংগ্ৰেছৰ দলৰ বিভিন্ন বিধায়কক দেখা পাইছোঁ, যেতিয়াই অবৈধ বিদেশী কথা আহে, অবৈধ বেদখল উচ্ছেদৰ কথা আহে, তেতিয়াই একাংশ বিধায়কে যিবিলাক বিধায়কৰ এই বিষয়বিলাক যেতিয়া সত্যতা প্ৰমাণ কৰা যায়, সত্যৰ উদ্ঘাটন যেতিয়া কৰা যায়, তেখেতলোকৰ গাটো কিন্তু বিচাৰি ডকাতি থাকে। শেহতীয়াকৈ আমি দেখা পালোঁ যে নিৰ্ভীক নিৰপেক্ষ এজন সাংবাদিক, উজনি অসমৰ এজন খিলঞ্জীয়া শিৱসাগৰৰ এজন যুৱক ৰাজদীপ বাইলুং বৰুৱাক যোৱাকালি কংগ্ৰেছৰ এগৰাকী বিধায়কে যেনেধৰণে অপমান কৰিলে, এই কাৰ্য আমি কেতিয়াও সহজভাৱে মানি ল'ব পৰা নাই। আমি অসমীয়া যুৱ মঞ্চই তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। লগতে গৌৰৱ গগৈ ডাঙৰীয়াৰ দলত নতুনকৈ চৰকাৰ অহাৰ লগে লগে তেখেতলোকৰ চৰকাৰ আহিব বুলি তেখেতলোকে যিটো সপোন দেখি আছে, আচলতে 2026-ত কিন্তু ইয়াৰ প্ৰত্যুত্তৰ কিন্তু ভুগিবলৈ কংগ্ৰেছ দল কিন্তু ৰৈ থাকক। তাতে পৰৱৰ্তী সময়ত কিন্তু কংগ্ৰেছ দলে পৰিণাম কিন্তু ভয়ংকৰ ভুগিব। হয়, ইয়াৰ মই দেখুৱাইছোঁ আটাচুৰ ইয়াত প্ৰতিনিধিসকল আছে। আটাচুৰ প্ৰতিনিধিৰ পৰা মই ভাষ্যলম জিলা সভাপতি আছে। কি ক'ব? চাওক, সেইটো বৰ দুখজনক বিষয়। যিটো ৰাজদীপ বাইলুং বৰুৱাক যিটো অপমান কৰিলে, আমি কোনো সহজভাৱে ল'ব পৰা নাই। যিটো আমাৰ জনগোষ্ঠীৰ এজন ব্যক্তি, তেওঁ এজন জ্যেষ্ঠ সাংবাদিক, তেওঁ নিৰপেক্ষ এটা সাংবাদিকতা কৰি আহিছে। গতিকে আমি সকলোৱে দেখিছোঁ। গতিকে আমি এই ক্ষেত্ৰত যিজন A.K. ৰছিদ আলম চৌধুৰীয়ে যি বেদ ব্যৱহাৰ কৰিলে, তেখেতক আমি 24 ঘণ্টাৰ ভিতৰত ক্ষমা খুজিবৰ কাৰণে সদৌ টাইমছ আমি আহ্বান জনাইছোঁ। লগতে আমি এটা কথা জনাব বিচাৰিছোঁ কংগ্ৰেছ দলৰ বিধায়ক কেইজন এনেকুৱা অভদ্ৰ বিধায়ক লৈ তেওঁ 26-ত কি সপোন দেখিছে তেওঁলোকে। চাওক, এটা কথা স্পষ্ট যে যিগৰাকী আচলতে বিধায়কে এনেধৰণৰ আচৰণ কৰিছে, এইটো আমি ধিক্কাৰ জনাইছোঁ। আৰু এখন প্লেটফৰ্মত তেখেতক এটা সন্মান সহকাৰে তেওঁক ষ্টুডিঅ'ত মাতি অনা হৈছে। আৰু এই গণতন্ত্ৰ চতুৰ্থ স্তম্ভই দিয়া এই পবিত্ৰ মঞ্চখনে আচলতে তেখেতে সন্মানৰ মৰ্যাদা আচলতে ৰাখিব পৰা নাই। গতিকে আমি গৌৰৱ গগৈ ডাঙৰীয়ালৈ আমি আহ্বান জনাইছোঁ যে এনেধৰণৰ বিধায়কক যাতে লগত লৈ অনাগত দিনত যাতে তেওঁলোকে কেনেধৰণৰ ৰণনীতি প্ৰস্তুত কৰিব, ইয়াত আমাৰ সন্দেহ হৈছে। গতিকে আমি টাইমছ অফ ইণ্ডিয়া এটা কথা স্পষ্ট ভাষাৰে জনাই দিছোঁ যে এই বিধায়কগৰাকীৰ ওপৰত যাতে এটা দৃষ্টান্তমূলক যাতে শাস্তি প্ৰদান কৰে, তাৰ আমি পোষকতা কৰিছোঁ। চমুকে কি ক'ব? একদম মূল কথা, এনেকুৱা ব্যক্তিসকলক বিধানসভাত সোমাব দিব নালাগে আৰু বিধায়ক পদ খাৰিজ কৰিব লাগে। যিহেতু সাংবাদিকৰ ওপৰত যি তেওঁ আচৰণ কৰিলে, আমাৰ প্ৰতিষ্ঠিত এজন সাংবাদিকক যি তেওঁ অপমান কৰিলে, এইটো কোনো প্ৰতি আমি উজনি অসমে মানি ল'ব নোৱাৰোঁ। তেওঁৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে। কি ক'ব চিটু বৰুৱা? না, আচল কথাটো হৈছে
এজন খিলঞ্জীয়া ভূমিপুত্ৰৰ ওপৰত বাংলাদেশী সন্দেহযুক্ত বাংলাদেশী নাগৰিকৰ জৰিয়তে আপোনাৰ শাসনৰ গাড়ী দখল কৰা এজন বিধায়কৰ চৰম উদ্ভণ্ডালি। আচল কথাটো হৈছে যে এই চৰকাৰখনৰ দিনত চৰকাৰখনে যেতিয়া বনাঞ্চলৰ মাটি দখল কৰি থকা সত্ৰৰ মাটি দখল কৰি থকা যেতিয়া মিয়াবিলাক উচ্ছেদ কৰিছে, উচ্ছেদ কৰাৰ লগে লগে এইসকল বাংলাদেশী মিয়াৰ দ্বাৰা শাসনৰ গাড়ী দখল কৰা বিধায়ক হোৱা এই বিধায়কসকলৰ কিন্তু এতিয়া শ্ৰম তেওঁৰ অস্তিত্বত ভুগিবলগীয়া হৈছে। আৰু এই কথাসমূহ যোৱাকালি ৰাজদীপ বাইলুং বৰুৱাৰ সত্য কথাবোৰ উপস্থাপন কৰাৰ বাবে এই বিধায়কজনে নিজৰ গুৰুখাই নমানি শ্ৰম অপমান কৰিলে, তাক আমি তীব্ৰ ভাষাত ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। আমাৰ স্পষ্ট কথা, এনেধৰণৰ বিধায়কক ডিঙিত চেণ্ডেলৰ মালা পিন্ধাই গোটেই অসম ঘূৰাব লাগে। আৰু আমি জাতীয় সংগ্ৰামী অসমে এজন বিধায়কৰ বিৰুদ্ধে আমি গোচৰ তৰিম, অসম আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। সামগ্ৰিক পৰিৱেশ এনেধৰণে ঐতিহাসিক শিৱদৌলৰ সন্মুখত এনেধৰণৰ প্ৰতিবাদী কাৰ্য ৰূপায়ণ কৰিছে। আছুৰ প্ৰতিনিধি আছে, কি ক'বা? যোৱাকালি যি ND24 মুখ্য সম্পাদক ৰাজীৱ বাইলুং বৰুৱাক যি কংগ্ৰেছৰ বিধায়ক এক আলমে যি তুচ্ছ তাচ্ছিল্য মন্তব্যৰে যি তেওঁক অৱমাননা কৰিলে, আমি সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই আমি প্ৰথমতে ধিক্কাৰ জনাইছোঁ। বাংলাদেশী ৰক্ষক এই কংগ্ৰেছ বিধায়কগৰাকীয়ে শেহতীয়াকৈ তেওঁলোকে খিলঞ্জীয়া মানুহৰ ওপৰত আক্ৰমণ চলাইছে, প্ৰশাসনৰ ওপৰত আক্ৰমণ চলাইছে। শেহতীয়াকৈ তেওঁলোকে এটা সংবাদ গোষ্ঠীৰ মুখ্য সম্পাদকগৰাকীৰ ওপৰত তেওঁলোকে অশালীন বক্তব্য আগবঢ়াই পেলাই তেওঁলোকে আক্ৰমণ কৰিবৰ কাৰণে আৰম্ভ কৰিছে। কোনো কাৰণতে এই কথা মানি লোৱা নহ'ব। যেতিয়ালৈকে কংগ্ৰেছ দলৰ সভাপতিগৰাকীয়ে ক্ষমা নোখোজে আৰু সংবাদ মাধ্যমক পুনৰবাৰ তেওঁলোকে আক্ৰমণ কৰিবৰ কাৰণে তেওঁলোকে যদি সাহস কৰে, তেতিয়াহ'লে কিন্তু অতি ভয়ানক হ'ব। কোনো কাৰণতে আমি সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই এই কথা মানি নলওঁ। আজিও শিৱসাগৰ এই নগৰৰ মাজমজিয়াত প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। সংবাদ সভীৰ লগতে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰি কংগ্ৰেছ দলক আমি সকীয়াই দিব বিচাৰিছোঁ। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। কোনোবা বাংলাদেশী মূলৰ বিধায়কে আমাৰ এজন খিলঞ্জীয়া মানুহক ধমকি লগাব, আচলতে বৰ বেছি এইবোৰ চিঞৰ বাখৰ কৰি কথা হ'বই নালাগে। আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব লাগে, মই সেইটোতে বিশ্বাসী। মই আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ ওপৰতে বিশ্বাসী। আৰু এইবোৰ বৰ ডাঙৰ ডাঙৰ কথা কৈ লাভ নাই। সাংবাদিকক যদি কোনোবাই অপমান কৰে তাৰ ওপৰত প্ৰত্যাক্ৰমণ হ'ব লাগে। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ তেতিয়াহে ৰক্ষা হ'ব। এনেধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু এই ঘটনাক সকলোৱে একমুখে গৰিহণা দিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।